সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে কৰি আছে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্ত বিৰোধিতা কৰে ভূপেন হাজৰিকাই কি গান গাইছিল ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে পোষ্ট মেলন মানে কি নাজানিও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটীত কৰিলে তেওঁক শ্বিলঙে লৈ যাব শ্বিলঙে নল'লে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যিটো ব্ৰেণ্ড ইমেজ গুৱাহাটীৰ যিটো আমি এটা কৰিব খুজিছোঁ মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন আহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব ই যে গ্ল'বেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই মইতো পৰহিলৈকে বুজি পোৱা নাছিলোঁ পোষ্ট মেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেতো নিজেই টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হ'লে বাধা দিয়া একচাম মানুহ থাকিবই আৰু সেই চাম মানুহৰ সৈতে যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছোঁ মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ মনা কৰে সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে কৰি আছে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্ত